নারায়ণায় তুভ্যং নমামি বাসুদেবায় তুভ্যং নমামি সংকর্ষণায় তুভ্যং নমামি গোবিন্দায় নমো নমঃ মুকুন্দায় নমো নমঃ শ্রীকৃষ্ণায় নমো নমঃ শ্রীরামায় নমো নমঃ ওম শান্তি 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 জয় শ্রীকৃষ্ণ। প্ৰভুসকল, আমি নামঘোষাৰ দুলৰি পৰা এজনা ঘোষা লৈ এতিয়া আমি আপোনাৰ খবৰ ওচৰত নিবেদন কৰিব খুজিছোঁ। আজিৰ শীৰ্ষক হ'ল পৰম গুৰু কোন? পৰম গুৰু কোন? Who is our trusted and ultimate preceptor or guru? Who is our ultimate and reliable preceptor or guru? এটি হ'ল আজিৰ বিষয়। ৰাম নিৰঞ্জন দানৱ গঞ্জন ভকত ৰঞ্জন দেৱ তুমি হে পৰম গুৰু নাৰায়ণ তোৱা পাৱে কৰো সেৱা। তুমি হে পৰম গুৰু নাৰায়ণ তোৱা পাৱে কৰো সেৱা। ঘোষা নম্বৰ 196 196। প্ৰভুসকল, মহামনা মালৱীয়জী, মদন মোহন মালৱীয়জী এজন বৰ জ্ঞানী পুৰুষ, বৰ সমৰ্থ পুৰুষ আছিল। তেওঁক কোৱা হয় দি কিং অফ বেগাৰ্ছ, মগনীয়াসকলৰ ৰজা। অৰ্থাৎ তেওঁ যেনেকৈ মাগিব পাৰে, মানুহৰ পৰা বিচাৰিব পাৰে, যি পদ্ধতিৰে যি সন্মানেৰে বিচাৰিব পাৰে, তেনেকুৱা অন্য কোনো এতিয়ালৈকে ভিক্ষাৰী হোৱাই নাই। প্ৰথম ভিক্ষাৰী হ'ল মহামনা মালৱীয়জী, মদন মোহন মালৱীয়জী। তেওঁ হিন্দু বিশ্ববিদ্যালয়খন প্ৰথমতে এনেধৰণৰ ভিক্ষা মাগিয়েই এইখন তৈয়াৰ কৰিলে। আমি অন্য এটা কথা ক'ব খুজিছোঁ যে মদন মোহন মালৱীয় ডাঙৰীয়াই এটা কথা কৈছিল যে যেতিয়া মই মানে মালৱীয় ডাঙৰীয়া কোনোবা এটা ডাঙৰ কাম লৈ যাওঁ, তেতিয়া মই ওলাওঁতেই 4 বাৰ নাৰায়ণ 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 কওঁ। যিদিনাখন সেইটো স্মৰণ কৰিম নাৰায়ণ, সেইদিনাখন কৰ্মবিলাক সুকলমে সম্পন্ন হয়
আৰু যিদিনাখন মই নাৰায়ণৰ নাম পাহৰি গ'লোঁ, নল'লোঁ, সেইদিনাখন মোৰ কামটো পূৰ্ণ নহয়, কেতিয়াও সম্পন্ন নহয়। এই কথাটো মই মোৰ নিজৰ অভিজ্ঞতাৰ সৈতে কৈছোঁ। এয়া হ'ল মদন মোহন মালৱীয় ডাঙৰীয়াৰ বাণী বা অনুভৱ। সৃষ্টিৰ আগতেতো ব্ৰহ্মৰ পিছততো নাৰায়ণেই আছিল। নাৰায়ণৰ পৰাই সৃষ্টি নিৰ্মাণ হ'ল, গোটেইবিলাক সংসাৰ চলাইছে। এতিয়া আমি এটা বিষয় লৈ আৰম্ভ কৰিছোঁ যে গুৰু লাগে নে নেলাগে, গুৰু কোন, ইয়াৰ পৰা। এতিয়া আমি প্ৰথমতে পালোঁ যাৰ মোহ মায়া মদ নাথাকে, 8 প্ৰকাৰৰ দুৰ্গুণ নাথাকে, তেওঁৱেই গুৰু। দ্বিতীয়তে আজি এতিয়া আমি পাম পৰম গুৰু কোন। ইয়াৰ পিছত ভণ্ড গুৰু কোন, আৰু এই কলিৰ যুগত আমাৰ কাৰণে আচল গুৰু কোন। এইকেইটা বিষয় এইকেইদিনত চলিব। এতিয়া ইয়াত কৈছে যে ধৰক মই যেনে এজন মানুহক ভাল পাওঁ আৰু মই তেওঁক বৰেই দিব নোৱাৰোঁ, তেওঁৰ ইচ্ছাই পূৰণ কৰিব নোৱাৰোঁ। বেয়া যদি পাওঁ তেন্তে মই সাপেই দিব নোৱাৰোঁ। সাপ দিয়াটো উচিত নহয়, তথাপিতো কৈছোঁ যে সাপেই দিব নোৱাৰোঁ, বৰো দিব নোৱাৰোঁ, সাপো দিব নোৱাৰোঁ। তাৰমানে মই এজন দুৰ্বল ব্যক্তিত্বৰ মানুহ। মই কাকো শাস্তিও দিব নোৱাৰোঁ আৰু পুৰস্কাৰো দিব নোৱাৰোঁ। সেইটো হ'লে নহ'ব। আমি শাস্তি দিয়া কথাটো বাদ দি কিন্তু অন্যৰ উপকাৰৰ কামবিলাকতো আমি কৰিব লাগে। কিবা নহয় কিবা উপকাৰ, পৰুৱাটো পানীত পৰি গ'ল, তাক ওপৰলৈ উঠাই দিব লাগে। মৌ মাখিটো গুড়ৰ পনীয়া গুড়ত পৰি গ'ল, তাক উঠাই দিব লাগে। বা কুকুৰটো বৰ ভোকত আছে, তাক অন্ন দিব লাগে। এনেকৈ আমি দিব পৰা বহু কথাই আছে। একেবাৰে এই সৰু সৰু প্ৰাণীবিলাকৰ পৰা ধৰি মানৱকে ধৰি দেৱতালৈকে সকলোকে আমি দিব পাৰোঁ। ইয়াত এতিয়া এইটো কথা কৈছে যে ৰাম নিৰঞ্জন, সেইজন যিজন পৰম গুৰু হ'ব, তেওঁ সকলোৰে ভিতৰত ৰমণ কৰিব পৰা হ'ব লাগিব। ৰা শব্দকো উচ্চাৰণ কৰাৰ লগে লগে মুখখন যেতিয়া মেল খাই যায়, সকলো পাপ দূৰ হৈ যায়, বাহিৰলৈ ওলাই যায়। পুণ্য মানে হয় অভ্যুদয়, কিন্তু পুণ্যবিলাক ইয়াৰে ভিতৰতে অভ্যুদয় হ'বলৈ ধৰে। আৰু ম বোলাৰ লগে লগেই কপাত মাৰয় টানে যাতে বাহিৰলৈ ওলাই নাযায়, এই পুণ্যবিলাক পাপবিলাক ভিতৰলৈ নোসোমায় আৰু পুণ্যবিলাক যাতে ওলাই নাযায়, এনেকুৱা যিজনে কৰে তেওঁৰ নাম হ'ল ৰাম। ৰামৰ নাম অত্যন্ত শক্তিশালী। কোটি কোটি লোকে, সাধু সন্তসকলে, ভক্ত বৈষ্ণৱসকলে ৰাম নাম লৈয়ে উদ্ধাৰ হৈছে। যাসু নাম পতয়ে কবাৰা, উত্তৰহীনৰ ভৱ সিন্ধু পাৰা। যাসু নাম পতয়ে কবাৰা, উত্তৰহীনৰ ভৱ সিন্ধু পাৰা। যাৰ নাম মানে ৰাম নাম যদি এবাৰৰ কাৰণেও লয়, তেতিয়া জীৱই তেওঁ ভৱসিন্ধু পাৰ হৈ গুচি যায়। এনেকুৱা শক্তি যিজন আছে তেওঁ নিৰঞ্জন। তেওঁত কোনো এডজেক্টিভ নাই, কোনো বিশেষণ নাই, বিশেষণৰ সিপাৰৰ, কেৱল নিষ্কলংক
নিৰ্বিকাৰ আৰু নিৰঞ্জন অকলে আছিল প্ৰথমতে, সেইকাৰণে নিৰঞ্জন। কাৰো লগত কোনো এটেচমেণ্ট নাই, কোনো কৰিব লাগে তাৰো কোনো কৰ্তব্য নাই, কেৱল নিজতেই নিজা গুণে তুষ্ট হৈ তেওঁ বহি আছে, চাই আছে গোটেইবিলাক। গতিকে এইজন হ'ল নিৰঞ্জন। দানৱ গঞ্জন, দানৱ যিমানবিলাক আছে দানৱৰ সেই দানৱত্বটোৰ ভগৱানে ভাল নাপায়। এই সৃষ্টিখন যেতিয়া নিৰ্মাণ কৰা হৈছে, ইয়াত কিছুমান ধৰ্মৰ নিয়ম তৈয়াৰ কৰি দিয়া হৈছে, সেই নিয়মমতে আমি চলিব লাগে জীৱবিলাক। দানৱেতো সেইটো নকৰে। দানৱেতো সৃষ্টিৰ নিয়ম ভংগ কৰি বিপৰীত দিশত চলিব খোজে। সেইকাৰণে ভগৱন্তই দানৱত্বটো ভাল নাপায় তেওঁ। আৰু ভকতৰ ৰঞ্জন, কিন্তু ভকতক তেওঁ ৰঞ্জন কৰে, মন ভাল কৰায়। এতিয়া আমি আগলৈ পামগৈ। গীতাৰ আমি বিবেচন কৰি থাকোঁতে বিশ্বৰূপ দৰ্শনত পাম। বিশ্বৰূপ যেতিয়া সন্মুখত ওলাই গ'ল, তেতিয়া কিন্তু অসুৰ ৰাক্ষসবিলাক ভয়ত পলাবলৈ লৈছে, বাহিৰৰ ফালে গৈছে। কিন্তু যিসকল সাধুসন্ত আছে, সৰ্বে নমস্যন্তি, সকলোৱে নমস্কাৰ সাধু সন্তা, সন্তসকলে কিন্তু ভগৱানৰ ফালে মূৰ কৰি ভগৱানক প্ৰণাম জনাইছে, প্ৰাৰ্থনা জনাইছে। ইয়াত কি কোৱা হৈছে? যিসকলে ভগৱন্তৰ বিমুখ হৈ ভগৱন্তলৈ পিঠি দি পেলাই সাংসাৰিক বস্তুৰ প্ৰতিহে যায়, দৌৰে, ভগৱন্তলৈ ভয় কৰে, সত্যলৈ ভয় কৰে, সত্যক নিবিচাৰে, সেইসকল হ'ল অসুৰ। হয়তো সেই অসুৰ ময়ো হ'ব পাৰোঁ, সেই দানৱ ময়ো হ'ব পাৰোঁ। যদি মোৰ ভিতৰত ঈশ্বৰৰ প্ৰতি অনুৰাগ নাথাকিল, যদি ঈশ্বৰৰ প্ৰতি প্ৰেম নাথাকিল, ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱনা নাথাকিল, ঈশ্বৰৰ প্ৰতি নম্ৰ ভাৱনা নাথাকিল, আৰু মই দম্ভ মোৰ বেছি সময় বিশ্বৰূপৰ সন্মুখত ৰাখিব নোৱাৰোঁ, মই ভাগিবই লাগিব, পলাবই লাগিব। এইকাৰণে তেওঁলোক অসুৰ হ'ল, ৰাক্ষস হ'ল, এইটো হ'ল। কিন্তু ভকতসকলে কি কৰে? ভগৱানলৈ ভয় নকৰে। ভকতসকলে নানা প্ৰকাৰ গায়ন্তী য়ঃ সামগা, সামগ গায়নে বেদৰ গায়নেৰে সৈতে ভগৱন্তক পূজা কৰে। এনেকুৱা যিসকলে পূজা কৰে, সেই ভক্তসকলক কিন্তু ৰঞ্জন কৰে, মনত আনন্দ দিয়ে। যেনেকুৱাই আপুনি দুখত নাথাকক লাগিলে, ভগৱন্তৰ নাম লোৱাৰ লগে লগে আপোনাৰ ভিতৰৰ ফালৰ পৰা নিজে নিজে আনন্দ আৰু অভয় আহি যাব। আৰু ভগৱান এনেকুৱা নহয় যে ভক্ত ইয়াত কান্দি আছে, দুখ কৰি আছে, চিঞৰি আছে ভগৱন্তক, আৰু ভগৱন্তক সেইফালে নুশুনা ভাওজুৰি ৰৈ আছে। নহয়, ভগৱন্ত দৌৰি আহে। দ্ৰৌপদীৰ কাৰণে দৌৰি আহিলে, অজামিলৰ কাৰণে দৌৰি আহিল, গজেন্দ্ৰৰ কাৰণে দৌৰি আহিল। এনেধৰণৰ লোকসকলৰ কাৰণে দৌৰি আহে। আজিও সেই দৌৰটো আছেই ভগৱন্তৰ। ভগৱন্তই ভকতৰ মনক সদায় আনন্দিত দি থাকে। কেলেনো? ভকতেও তেওঁলোকৰ যিটো মনোবৃত্তি, মনোভাৱনা, সেইটো একাগ্ৰ কৰি ভগৱানত লগায়। সেইকাৰণে ভকতৰ ৰঞ্জন দেও। আমি এইটো কিহৰ কাৰণে কৈ আছোঁ? গুৰুৰ কাৰণে কৈ আছোঁ। যিটো কথা ভগৱানৰ কাৰণে, সেই একে কথা গুৰুৰ কাৰণেও। গুৰুৱেও এইখিনি হ'ব লাগিব, আৰু যিজন হ'ব তেওঁহে আচল গুৰু হ'ব পাৰিব। তুমি হে পৰম গুৰু নাৰায়ণ। হে ভগৱান, মই চবতে চালোঁ, গোটেইবিলাকত চালোঁ, কিন্তু আচল গুৰু, পৰম গুৰু হ'ব পৰা শক্তি অন্য কাৰো নাই।
যদি কোনোবা আছেও তোমাৰ শক্তি লৈ আহি এই পৃথিৱীত তেওঁ পৰম গুৰু হ'বহি পাৰে। পৰম গুৰুৰ কামটোৱে হ'ল যে জীৱক মৃত্যুৰ পৰা উদ্ধাৰ কৰা। মৃত্যুৰ মুখত লোক পৰিলা নিশেষ, দিয়াত সম্বাক মোৰ ভক্তি উপদেশ, মৃত্যু হন্তে তাৰিবাক নপাৰে যিজনে, গুৰু হেন নাম সিটো লৱে কি কাৰণে। গুৰু হ'লে গুৰুৰ দায়িত্বও আছে। কিহৰ দায়িত্ব আছে? যিজনে শৰণ লয় গুৰুৰ ওচৰত সেইজনক মৃত্যুৰ পৰা বচাই দিয়াৰ দায়িত্বও গুৰুৰ আছে। শ্ৰী সুখদেৱ মহাৰাজে পৰীক্ষিতৰ মৃত্যুটোক মহামৃত্যুলৈ পৰিৱৰ্তন কৰি দিলে। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ আৰম্ভণি তক্ষকৰ দ্বাৰা পৰীক্ষিতৰ মৃত্যু। কিন্তু এই গোটেইবিলাক ভগৱন্তৰ গুণানুকীৰ্তন কৰোঁতে কৰোঁতে শুনোতে শুনোতে বা শুনাওঁতে শুনাওঁতে শ্ৰী সুখদেৱে শেষত এনেকুৱা এটা অৱস্থালৈ লৈ গ'লগৈ যে ক'লেগৈ যে পৰীক্ষিত 7 দিন 7 ৰাতি পাৰ হওঁ, এতিয়া কেৱল এটা দুটা ক্ষণ বাকী আছে। মই দেখিছোঁ যে সৌৱা তক্ষক আহি দুৱাৰ মুখত থিয় হৈ আছে, সি অপেক্ষা কৰি আছে মোলৈ। আৰু যদি মই ইয়াৰ পৰা গুচি নাযাওঁ তেতিয়াহ'লে তক্ষক ইয়ালৈ আহিব নোৱাৰে। যম কাল মায়া মৃত্যুৱে বেশিয়া আছে বাঘি জালি কৰি, কিন্তু ভকতৰ মহান আত্মজ্ঞানীৰ সন্মুখলৈ মৃত্যুও আহিব নোৱাৰে। গতিকে মই ৰৈ আছোঁ। মই এতিয়া গুচি গ'লে তাৰপিছত তক্ষক আহিব। কিন্তু তুমি এটা কথা কোৱা, যদি তুমি অমৰ হোৱাটো বিচাৰা এতিয়াও, তেন্তে মই তোমাক এতিয়াই অমৰ কৰি দিওঁ। কেনেকৈ দিব প্ৰভু? বোলে মই তোমাক এনেকুৱা অমৰত্বৰ আশীৰ্বাদ দি দিম, তুমি অমৰ হৈ যাবা। প্ৰভু, মই যে অমৰ হ'ম, মোৰ শৰীৰটোহে অমৰ হ'ব, শৰীৰটোৱে অমৰ হ'ব, তোমাৰ এইটো জীৱন অমৰ হ'ব। প্ৰভু মোক সেইটো নালাগে, কিয়নো মই এই গোটেইবিলাকৰ পৰা মুক্ত হ'ব খুজিছোঁ। মই তোমাৰ যিবিলাক কথা তুমি ক'লা প্ৰভু, সেই কথাবিলাক শুনিলোঁ আৰু শুনাৰ লগে লগে মই সেইবিলাক অনুভৱ কৰি গৈ থাকিলোঁ। এতিয়া 10ম স্কন্ধত যেতিয়া তুমি কৃষ্ণৰ অৱতাৰৰ কথা ক'লা, মই কৃষ্ণৰ অৱতাৰো দেখা পালোঁ, কৃষ্ণৰ শিশুলীলাও দেখা পালোঁ, কৃষ্ণৰ বিভিন্ন গোবৰ্ধন ধাৰণ এইটোও দেখা পালোঁ, কৃষ্ণই কালী নাগক দমন কৰিলে সেইটোও দেখা পালোঁ। এনেকৈ গোটেইবিলাক দেখা পাই গৈ থাকিলোঁ আৰু শেষত গৈ 11 স্কন্ধত কৃষ্ণই যি পৰীক্ষিতক আত্মোপদেশ দিলে, সেইখিনি কথা শুনি মই বুজি পালোঁ যে মই শৰীৰ নহয়, নাম ৰূপাত্মক মই শৰীৰ নহয়, মই পৰীক্ষিত নহয়, আৰু মোৰ এই শৰীৰটোও পৰীক্ষিত নহয়। মই এই শৰীৰ আৰু ৰূপ, ইয়াৰ সিপাৰৰ আত্মা, যিটোৰ কোনোদিনাখনেই মৰণ নাই, কোনোদিনাখনে অহাও নাই আৰু নেযায়ো, এনেকুৱা এটা বস্তু, সেইটোৱে মই এই জ্ঞান মোৰ হৈ গ'ল। গতিকে মোক এতিয়া আৰু আকৌ বেলেগে তুমি মোক এতিয়া অমৰত্ব দিব নালাগে, মোক আশীৰ্বাদ দি তুমি গুচি যোৱা। মোক আহি তক্ষকে মোৰ এই শৰীৰটো ভস্ম কৰি দিয়ক, কাৰণ এই শৰীৰটো থকাৰ কাৰণে মই আকাশৰ সমান ব্যাপক হ'ব খুজিছোঁ, শৰীৰে বাধা দি আছে। গতিকে তক্ষকক এতিয়ালৈকে মই শত্ৰু বুলি ভাবি আছিলোঁ, কিন্তু তোমাৰ এই উপদেশবিলাক শুনাৰ লগে লগে মোৰ লাহে লাহে শত্ৰুত্ব ভাৱনা তেওঁৰ প্ৰতি যি আছিল সেইটো কমি গৈ এতিয়া তক্ষক মোৰ
মিত্ৰ বুলি মই ধাৰণা কৰিছোঁ, মোৰ পৰম মিত্ৰ, মোক মুক্ত কৰি দিব, গতিকে তুমি গুচি যোৱা। গতিকে এই যে কথা ক'লে আৰু সুখদেৱে ধন্যবাদ দি আশীৰ্বাদ দি গুচি যোৱাৰ লগে লগে তক্ষক আহি পৰীক্ষিতক দংশন কৰিলেহি। কোৱাৰ তাৎপৰ্য এইটো যে তুমি হে ভগৱান, তুমি পৰম দেৱতা, তুমি পৰম গুৰু আৰু তুমি নাৰায়ণ। তুমি নাৰায়ণহে আহি বেলেগ বেলেগ অৱতাৰ লৈ জীৱবিলাকক উদ্ধাৰ কৰিছা। জীৱৰ কল্যাণৰ কাৰণে তুমি নানা প্ৰকাৰৰ লীলা অৱতাৰ ধৰা, তুমি কৃপাময় লীলা অৱতাৰ জীৱ তাৰণৰ কাৰণে তুমি ধৰিলা, এই গোটেইবিলাক কৰিলা। তুমি হ'লা পৰম নাৰায়ণ, তুমি পৰম গুৰু। গতিকে সেই পৰম গুৰু, তোমাক মই সেৱা জনাইছোঁ, তোমাৰ চৰণত মোৰ সেৱা থাকিল। তুমি মোক পথ দেখুৱাই তুমি লৈ যোৱা। তোমাৰ যি জ্ঞান উপদেশ, ভক্তিৰ উপদেশ, এইবিলাক যে মই কোনোদিনাখনে নাপাহৰোঁ। মই অনেক গুৰু পালোঁ, সেইসকলৰ পৰা মোৰ লাভো হ'ল, কিন্তু পৰম গুৰু সমান কোনো হ'ব নোৱাৰে। তুমি পৰম গুৰু, তুমি নাৰায়ণ, তুমি আমাক কৃপা কৰা, আমাক ধন্য কৰা, আমাক পৰিপূৰ্ণ কৰা। তোমাক অনন্ত কোটি সেৱা আমি নিবেদন কৰিলোঁ। হৰি ওম। শান্তি শান্তি শান্তি। কৃষ্ণ।